ঘটনাটো এটা জেলেপীৰ পাক আৰু জেলেপীৰ পাকৰ মাজত এতিয়া সোমাই পৰিছে এই মহিলাগৰাকী আৰু তেখেতৰ হাজবেণ্ড প্ৰকৃততে সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ বৰ্তমান সময়ত আৰু তেওঁ গৈ গুৱাহাটীত কেনেকৈ বাস কৰি কেনেকৈ এতিয়া এই কৰিব নলগা কাম কিছুমান কৰি আছে যিবোৰ কাম এতিয়া সমাজ বিৰোধী আৰু সেই সন্তানটিক কেনেকৈ অত্যাচাৰ কৰিছে আৰু এই মহিলাগৰাকীক কেনেকৈ অত্যাচাৰ কৰিছে ইতিমধ্যে আপোনালোকে শুনি পালে মহিলাগৰাকীৰ মুখেদি আৰু তেওঁ যে জাল নোটৰ লগত কেনেকৈ জড়িত হৈ আছে আৰু অবৈধ কিছুমান বেপাৰৰ লগত কেনেকৈ জড়িত হৈ আছে এটা ডাঙৰ গেং যে জড়িত হৈ আছে সেই সকলো কথা এই মহিলাগৰাকীয়ে ইতিমধ্যে ব্যক্ত কৰিছে আপোনালোকৰ আগত যদি আপোনালোকৰ এই চেনেলটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব